নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। আৰু আপোনালোকে চাই আছে পাপু গোসাই ইউটিউব চেনেল। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো বয়সত ককাৰ ৰিলছ চাওক আপোনালোকে। ককাই কেনেকুৱা ৰিলছ বনাইছে। তেন্তে ভিডিঅ'টো অকণ চাই লওকচোন আপোনালোক। কিছ কৰিবলৈ মন আছে আজিলৈকে কৰি পোৱা নাই নহয়। এইটো বয়সত যদি ককাই কিছ কৰিব বিচাৰে তো বাকীবিলাকৰ কি হ'ব? সেইকাৰণে ককা অকণ বাকীবিলাকৰো চিন্তা কৰক। আপোনাৰ অকলে চিন্তা কৰিলে নহ'ব ন। সেইকাৰণে ৰিলছ বনোৱাটো এৰি দিয়ক আপুনি। আমাৰ আৰু এজন ককা আছে, যেতিয়া তেওঁ নিউ চিম কাৰ্ড ওলায় তেতিয়া এনেকুৱা যাক তাক প্ৰেংক কল কৰে। আপোনালোকে এবাৰ ভিডিঅ'টো চাই লওকচোন। ককা আপুনি তেনেকুৱা নকৰিলেও হয়। আপোনাৰ এটা টেলেণ্ট আছে আমি জানিছোঁ। কিন্তু কোনোবা ব্যস্ত থাকিলে তাক প্ৰেংক কৰি নাইবা প্ৰেংক কল কৰি ডিষ্টাৰ্ব দিয়াটো ভাল কথা নহয়। এই কথাষাৰ শুনি ভগৱানো ভাবিছে দেখোন যে এইজনকতো মই পৃথিৱীত পঠা নাছিলোঁ, ক'ৰ পৰা আহিল এইজন। এনেকুৱানো মানুহ থাকে পৃথিৱীত, আচৰিত দেই। সেইকাৰণে ককা আপুনি নেক্সট টাইম এনেকুৱা নকৰিব। আৰু এজন আছে বিশেষ ব্যক্তি, যেতিয়া মহিলাসকল ঘৰত নাথাকে তেতিয়া পুৰুষসকলে এনেকুৱা ডান্স কৰে। তেখেতসকল নিজকে ভাবে যে তেখেতসকল মেইন বুলি। চাওকচোন আপোনালোক ভিডিঅ'টো এবাৰ। দাদা আপুনি যদি কাম পোৱা নাই তো ঘৰৰে এইবিলাক কাম কাজ কৰক নাই। এনেকুৱা ফটোৱা কেলে কৰি থাকে আপোনালোক, মই বুজি নাপাওঁ মানে। তো থেংক ইউ ছ' মাছ গাইজ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'বিলাক কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হয়, যাতে কোনো গাত পাতি নলয়। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।